সম্বৰ্ধনা পত্ৰ পাঠ আমাৰ যিখন বিদ্যালয়ত যোৱা ৩৭টা বছৰে যিখন বিদ্যালয়ত শিক্ষকতা কৰি সৌখিদিনাখন অৱসৰ গ্ৰহণ কৰিলে, আমি আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰী তথা আমাৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ হৈ আমি এখন সম্বৰ্ধনা পত্ৰ পাঠ কৰিম আৰু মই অবাজনে এই সম্বৰ্ধনা পত্ৰখন পাঠ কৰিবলৈ লৈছোঁ। মৌডঙ্গা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জনাব মোহাম্মদ ছাবিৰ আহমেদ মজুমদাৰ চাহাবৰ চাকৰি জীৱনৰ অৱসৰ উপলক্ষে আয়োজিত ৰাজহুৱা বিদায় সম্বৰ্ধনা অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ হৈ এই সম্বৰ্ধনা পত্ৰ। শ্ৰদ্ধাৰ হেড ছাৰ, আপোনাৰ বিদায় বিলাত বিৰহৰ বিষাদে ভৰা হৃদয়ৰ উচপনিত অশ্ৰুত আজি নিগৰি আহিছে আপোনাৰ সান্নিধ্যত উপজা সীমাহীন ভালপোৱা আৰু শ্ৰদ্ধা, যাৰ প্ৰতিটো অনুত বিচৰণ কৰি আছে আপোনাৰ অকৃত্ৰিম নিবাজ মৰমৰ শীতল প্ৰবাহ। আপোনাৰ আৰু আমাৰ মাজৰ অদৃশ্য আৱেগ, অনুভূতি, মিলাপ্ৰীতি আৰু সহানুভূতিবোৰ মিলনৰ যি সেতু কৰিছিল, যি সেতুৰ সিপাৰৰ পৰা কঢ়িয়াই অনা আপোনাৰ প্ৰজ্বলিত প্ৰজ্ঞা আৰু প্ৰতিভাৰ আৱাৰে আমাক আৰু শত শত সম্ভাৱনাময় প্ৰভাতী হৃদয়ৰ সুপ্ত শিখাক আলোকিত কৰিছিল। সেই সেতুৰে কৰা আপোনাৰ প্ৰস্থানমুখী যাত্ৰাৰ ক্ষণত তৰাৰ বুকুত কোনো প্ৰতিদান বিচাৰি নাপায় উকা হাতেৰে থিয় হৈছোঁ আপোনাৰ কাষত বিদায়ৰ সম্ভাষণ যাচিবৰ বাবে। বিদ্যা মন্দিৰৰ আন্ধাৰ কোটাবোৰত নিদ্ৰামগ্ন অবুজ প্ৰাণবোৰক জগাই তুলি আপোনাৰ জ্যোতিষ্মান বিবুদানেৰে জ্ঞান সাগৰৰ বাট আলোকিত কৰি অগ্ৰসৰ হোৱাৰ যি প্ৰেৰণা বিলোৱাৰ দীৰ্ঘকাল সাধনা আপুনি কৰি গ'ল, তাৰ বাবে কৃতজ্ঞতা নিবেদনৰ বাহিৰে এই সুসজ্জিত মঞ্চত আন কোনো প্ৰতিদান দিব নোৱাৰিলোঁ। ধৰাৰ বুকুত আজি হাতত তুলি দিবলৈ আপোনাৰ ত্যাগৰ সমান মূল্যৱান কোনো মণিক বিচাৰি নাপালোঁ। সঁচাকৈয়ে আপোনাৰ ত্যাগ আছিল অমূল্য, আপোনাৰ নিষ্ঠা আছিল অনন্য, আপোনাৰ কৰ্তব্যপৰায়ণতা আছিল অতুলনীয়, আপোনাৰ বিচক্ষণতা আৰু দক্ষতা আছিল অদ্বিতীয়। বিদ্যালয়খনৰ পৰিয়ালটিক নেতৃত্ব দিয়াৰ আপোনাৰ কৌশল আৰু পন্থাবোৰ আছিল অনুকৰণীয়। আপোনাৰ সবল নেতৃত্বই যে কেৱল আমাকেই দায়িত্ববোধৰ জ্ঞান প্ৰদান কৰিলে তেনে নহয়, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলকো কৰ্তব্য পালনৰ প্ৰতি আগ্ৰহী কৰি তুলিলে। আপোনাৰ অভিভাৱকত্বৰ ছত্ৰছায়াত বিদ্যালয়খনে শৈক্ষিক উত্তৰণৰ যি নতুন ধাৰাৰ সৃষ্টি কৰিলে, সেই ধাৰাই অনাগত দিনত বিদ্যালয়খনক সমগ্ৰ ৰাজ্যৰ ভিতৰত এক আদৰ্শ শিক্ষাৰ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ পথ মুকলি কৰি হৈ গ'ল। অনাদিকালৰ পৰাই ধৰাৰ বুকুলৈ মানুহৰ আগমন ঘটি আছে আৰু পৃথিৱী এৰি আকৌ এদিন এখন অজান দেশলৈ গুচি গৈছে। তাৰে বহুজনে নিজৰ প্ৰজ্ঞাৰ আভা, দক্ষতা, সৃষ্টি, প্ৰেম আৰু মানৱ সমাজৰ বাবে নিজকে বিলাই দিয়াৰ মহানুভৱতাৰ ব্যতিক্ৰমী ব্যক্তিত্বৰে বিশ্বৰ বুকুত পদচিহ্ন এৰি থৈ গৈছে, যাৰ অনুকৰণত আজি মানৱ সমাজ আপোনাৰ এই অবিস্মৰণীয় কৰ্মৰাজিৰ বাবে বৰ্তমান আছিল দুৰূহ, শিক্ষিতৰ সংখ্যা আছিল তেনেই নগণ্য। সেই সময়ত আন্ধাৰৰ মাজত নিমজ্জিত অঞ্চলখনক এই অশিক্ষিত হৈ থাকিব। সহকৰ্মী হিচাপে আপোনাৰ দৰে ব্যক্তিত্বৰ সান্নিধ্য আছিল আমাৰ বাবে চৰম সৌভাগ্য। আপুনি আপোনাৰ কৰ্মৰ যোগেৰে আমাক বহু কথা শিকাই থৈ গ'ল, যিয়ে পৰৱৰ্তী কালত বিদ্যালয়খন সুকলমে চলাই নিয়াতেই হওক অথবা সমাজ জীৱনতে হওক সৰ্বদা আমাক অনুপ্ৰাণিত কৰি থাকিব। শেষত আপোনাৰ সৈতে কৰ্মৰত কালছোৱাত জ্ঞাতে অজ্ঞাতে হোৱা ভুল ভ্ৰান্তিৰ বাবে আপোনাৰ ওচৰত আমি আজি ক্ষমা প্ৰাৰ্থী। আপোনাৰ অনাগত দিনবোৰ সুখৰ হওক, আপুনি দীৰ্ঘায়ু হওক আৰু সমাজ জীৱনত আপুনি সদায় আমাৰ পথ প্ৰদৰ্শক হৈ থাকক, তাৰে কামনাৰে এই সম্বৰ্ধনা পত্ৰখনৰ সামৰণি মাৰিলোঁ। ইতি শ্ৰদ্ধাৰে আপোনাৰ সমূহ সহকৰ্মীবৃন্দ আৰু অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ হৈ বিদ্যালয়ৰ প্ৰধান শিক্ষক নজৰুল হক চৌধুৰী। দিনাংক 29 ডিচেম্বৰ 2024, স্থান মৌডঙ্গা হাইস্কুল খেলপথাৰ। আৰু এই অভ্যৰ্থনা পত্ৰখন
আগবঢ়াই দিয়াৰ কাৰণে আমাৰ মঞ্চত উপবিষ্ট ফখৰুদ্দিন চৌধুৰী চাহাবক মই অনুৰোধ জনাইছোঁ। ধন্যবাদ ফখৰুদ্দিন চৌধুৰী ডাঙৰীয়া।